1 তাৰিখ আজি ভাবিছিলো আমি এটা ৰেলী কৰিম, বাইক ৰেলী, আৰু তাৰ কাৰণে আমি যোৱাকালিয়ে সব পাৰ্মিশ্যন, আইন প্ৰশাসন সকলোৰে পাৰ্মিশ্যন, প্ৰশাসনৰ পাৰ্মিশ্যন লৈ পিনে আমি ৰেলীটো আগবঢ়ালোঁ। আমাৰ সকলো কাগজ পত্ৰ আছে। তাৰপিছত আমি এয়াৰপৰ্টৰ পৰা আজি ৰেলী আৰম্ভ কৰিছিলোঁ। ৰেলীটো কৰি থাকোঁতে আপ টু আমাৰ জালুকবাৰী বজাৰখনলৈকে ঠিকে আছে, কোনো অসুবিধা নাই পোৱা। তাৰপিছত আমি যেতিয়া পাণ্ডুৰ ফালে সোমালোঁ, আমাক 4-5টামান জেগাত বিজেপিৰ বহুত দলীয় কৰ্মী লগ লাগি আমাক আগচি ধৰিলে। আমি বহুত চেষ্টা কৰিলোঁ, তেওঁলোকক হাতযোৰ কৰিলোঁ। আমি আমাৰ দলৰ কৰ্মকৰ্তাসকললৈ, যুৱ বন্ধুসকললৈ, সকলোলৈকে আহ্বান জনালোঁ যে সকলে শান্তি শৃংখলা বজাই ৰাখক। আমি হাতযোৰ কৰি নমস্কাৰ কৰিলোঁ, কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে। পুলিচে তেওঁলোকক ৰখাব চেষ্টা কৰিলে, তেওঁলোক নৰল। তাৰপিছত CRPF আহিলে, ৰখাব নোৱাৰিলে। যিটো আমাক প্ৰথমতে ৰখাই দিছিলে, তাৰ পৰা আমি বহুত সময়ৰ পিছত অলমষ্ট আধা ঘণ্টামান সময় আমি তাত ৰখি থাকিলোঁ। তাৰপিছত আমি ওলালোঁ। তাৰপিছত তেতিয়া আমাৰ গাড়ীকেইখন, মোৰ গাড়ীখন আৰু চাউণ্ডৰ গাড়ীখন এনেকৈ দুখনমান আহিলে, পিছৰ গাড়ীখিনি থাকি আহিলে। তাৰ পিছৰ পৰ্যায়ত কেইবাটাও জেগাত য'ত আমাক ৰখালে মানে আগুৰি ধৰিলে। সেই আগুৰি ধৰা জেগাখিনি আমাৰ ল'ৰাক মাৰিলে। আমাৰ ল'ৰা গোটেই তেজ তুমুৰলি। এতিয়া মই হস্পিটেলত আছোঁ। আমাৰ ল'ৰাবিলাক আপোনালোকে হস্পিটেলৰ ভিতৰত বলক। কেইবাজনো ল'ৰাৰ মূৰ ফাটিছে, হাত ভাঙিছে, কিমান কি হৈছে। আৰু তাৰপিছত আমাৰ গাড়ীবোৰ, আপোনালোকে ইয়াত গাড়ীবিলাক দেখাই দিম। মই নাই আপোনালোকক দেখাম, আমি দেখাব লাগিব, এইবিলাক দেখাব লাগিব। মোৰ গোটেই ল'ৰাবিলাকৰ গাড়ী ভাঙিছে, গোটেই ফ্লেগ বেনাৰবিলাক ছিঙি পেলাইছে। আপোনালোকে চাওক, এইবিলাক গোটেই গাড়ী, আমাৰ গাড়ীবোৰ ভাঙিলে। এখন গাড়ী ভাঙিলে, এখন গাড়ীত মই আছিলোঁ নিজে, এখন গাড়ীত মই আছিলোঁ। চাবি কাঢ়ি লৈ গৈছে, গাড়ীত চাবি কাঢ়ি লৈ গৈছে। এখন গাড়ীত মই নিজে আছিলোঁ। তাৰপিছত মোৰ গাড়ীত থকা বাইদেউ, অল ইণ্ডিয়া কংগ্ৰেছৰ পৰা অহা প্ৰতীক শৰ্মা আৰু কেইবাজনো ল'ৰাক তেওঁলোকে মাৰিলে লাঠিৰে। আমাৰ ফ্লেগবোৰ খুলি ল'লে আৰু লাঠিৰে কোবালে। আমাৰ এজন ল'ৰা, তেওঁৰ নাম AICC পৰা আহিছে, আৰু এজন ল'ৰা অৰুণ বুলি, তেখেতৰ মোবাইল কাঢ়ি ল'লে। তাৰপিছত আমাৰ আৰু কেইবাখনো গাড়ী আছে। বলক মই আপোনালোকক দেখাব লাগিব। বিজেপিৰ দালাল বিলাকে চোকা অস্ত্ৰ ব্যৱহাৰ কৰিছে। খোলাখুলি কথা এইটো, গণতন্ত্ৰৰ কথাটো বাদেই দিলো। হিমন্তই গুণ্ডা বাহিনী পুহি ৰাখিছে, পইচা দি পুহি ৰাখিছে। 25 বছৰৰ যদি মুখ্যমন্ত্ৰী হয়, সি দালাল পুহি ৰাখিছে কিয়? তাৰ ইমান ভয় কিয় হৈছে? আৰু বহুত আছে। হস্পিটেলৰ ভিতৰত বলক, আপোনালোকক আমি হস্পিটেলৰ ভিতৰত লৈ দেখাম। মোৰ ল'ৰা মাথা ভাঙিছে, মোৰ গাড়ীবিলাক চাওক আপুনি। গাড়ী ভাঙিছে, এইবিলাক ক্ষয় ক্ষতিৰ পইচা কোনে দিব? আমাৰতো তেওঁলোকৰ নিচিনা দুৰ্নীতি কৰা টকা নাই, চিণ্ডিকেটৰ টকা নাই নহয়। মোৰ গোটেই গাড়ীবিলাক ভাঙি পেলালে। আপোনালোকে চাই লওক, মোৰ চাউণ্ড চিষ্টেম, ডাঙৰ চাউণ্ড চিষ্টেম ভাঙি পেলালে। হস্পিটেলৰ ভিতৰত এতিয়া আমাৰ বৃদ্ধ যিসকল জ্যেষ্ঠ কংগ্ৰেছী নেতা, তেওঁলোকৰ হাত ভাঙিছে। হাৰ্ট পেচেণ্ট আছিলে, মৰমতে ওলাই আহিছিলে, বুকুত ধৰি চুচৰাই আনিছে। মোৰ গাড়ীৰ চাবি লৈ গ'ল, আৰু কিমান কি এইটো চাওক, এইটো ল'ৰা যিটো মাৰিছে, বাইদেউ কিমান বয়স, শিক্ষক এগৰাকী, তেখেতৰ গাত হাত দিছে। আৰু এগৰাকী মহিলা কাপোৰ ফালি দিছে, ল'ৰাই কোবাইছে, কাপোৰ ফালি দিছে, মোৰ নিজৰ কাপোৰ টানিছে, এই শাৰীবিলাক টানি দিছে। মই বুজি পোৱা নাই। এওঁলোকে বেটী বচাও বুলি কয়, বেটী পঢ়াও বুলি কয়, আৰু আমাৰ নিচিনা সাধাৰণ ঘৰৰ ছোৱালী এজনী ভাৰতীয় জাতীয় কংগ্ৰেছে যেতিয়া টিকেট দিছে, তেতিয়া আমাক এনেকুৱা অৱস্থা কৰে, আমাৰ মহিলাক এনেকুৱা অত্যাচাৰ কৰে। চাওক মোৰ ল'ৰা, এইটো মোৰ ল'ৰা, চাওক এইবিলাক চাওক, আপোনালোকে দেখিছে। এয়া গণতান্ত্ৰিক, আমাৰ ভিডিঅ' আছে। আমি হাতযোৰ কৰিছিলোঁ, আমাৰ হাতত প্ৰুফ আছে, আমি হাতযোৰ কৰিছিলোঁ। বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, চব ভিডিঅ' মোৰ লগত আছে, মই আপোনালোকক প্ৰমাণ সহকাৰে দেখাই দিব পাৰিম। কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে। গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচন হয়, নিৰ্বাচন উপভোগ কৰা যায়। আমি উপভোগ কৰিছোঁ।
আমি নাচিছো, আমি ফূৰ্তি কৰিছো, কিন্তু তেওঁলোকে বেয়া বেয়া শ্লোগান দিছে, বেয়া বেয়া অসভ্যালি কৰিছে, বেয়া বেয়া তাৰ পিছতো মই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছিলো। মই স্পীকাৰত ডাঙৰ ডাঙৰকে চিঞৰি কৈছিলো সকলোৱে শান্তিপূৰ্ণভাৱে থাকক। মোৰ সহযোগীসকলক কৈছিলো যে কোনেও এখোজো আগ নাবাঢ়িব, বা তেওঁলোকে আমাৰ কথা নুশুনিলে। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীত আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ, এনেকুৱা অগণতান্ত্ৰিক অত্যাচাৰ, আমি এইবিলাকক গৰিহণা দিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো, আপুনি চৰকাৰ বনাবলৈ আছে, আপুনি মুখ্যমন্ত্ৰী হবলৈ আছে, আপুনি প্ৰধানমন্ত্ৰী হবলৈ আছে, আপুনি যি হবলৈ আছে হওক। আমাৰ মহিলাসকলক, আপোনাৰ জালুকবাৰী সমষ্টিৰ মহিলাসকলক বেটি বচাও বেটি পঢ়াও বুলি কোৱা দলটোৱে এনেকে যদি অত্যাচাৰ কৰে, এনেকে অসুৰক্ষিত কৰি দিয়ে, তেতিয়াহ'লে মই আজি আকৌ এবাৰ কৈছো, বাপেককো নেৰে, সময়লৈ ভয় কৰক, পৰিৱৰ্তনলৈ ভয় কৰক। পৰিৱৰ্তন হবলৈ গৈ আছে, জালুকবাৰীৰ পৰা পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হৈছে। অসমত কংগ্ৰেছ চৰকাৰ হবলৈ গৈ আছে, বৰ অসম গঢ়িবলৈ গৈ আছো। আপোনালোকে বাকীখিনি মিডিয়াই চব গম পাইছে। আমি এটাই জানো, আমাৰ বহুত ল'ৰা হস্পিটেলত পৰি আছে, আপোনালোকে নিজে চাই লওক। আৰু মিডিয়াক মই ভাল পাইছো আজি যে যিসকল মিডিয়া আছে সেইসকলে পুৰা ঘটনাটো আজি আপোনালোকে কভাৰেজ কৰিছে। আৰু আপোনালোকে আজি মোক কওক, আপোনালোকক সুধিছো, এয়া গণতান্ত্ৰিক দেশ এখনত চলি থকা ব্যৱস্থা নেকি? আপোনালোকে কওক মোক, এয়া ভাল হৈছেনে? এয়া জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীয়ে কিয় ভয় কৰিছে? মুখ্যমন্ত্ৰীয়ে আগতে কৈছিলে বোলে মই ইলেকশ্যন আহিলে কেম্পেইনিং নকৰো, শেষৰ দিনা যাম, হাতযোৰ কৰিম, ভোট পাম। এইবাৰ মনোনয়ন দিয়াৰ পৰা, নমিনেশ্যন দিয়াৰ পৰা এতিয়ালৈকে ৩-৪টা ৰেলী কৰিলে, আমাক ফ্লেগ লগাবলৈ নিদিয়ে, আমাৰ ফ্লেগ জ্বলাই দিম বুলি কয়, আমাক ভয় খুৱাই, আমাক ভাবুকি খুৱাই। আমাৰ জীৱনৰ নিৰাপত্তা নাই। এতিয়া আমি কংগ্ৰেছ কৰ্মীৰ কাৰণে এনেকে আছো, আপোনালোকে নাভাবিব আমি কংগ্ৰেছ কৰ্মী ভয় খাম বুলি। আমাৰ কংগ্ৰেছৰ আদৰ্শই হৈছে অহিংসা। কংগ্ৰেছত আমাৰ জননায়ক ৰাহুল গান্ধীজীয়ে কয়, নফৰত কি বজাৰ মে মহাব্বত কা দোকান। আপুনি চাব ভিডিঅ'বিলাকত, আমি তেওঁলোকলৈ নাৰ্জী ফুল ছটিয়াইছিলো, হাতযোৰ কৰিছিলো, স্পীকাৰত কৈছিলো আশীৰ্বাদ দিয়ক, তেওঁলোকে আমাৰ কথা নুশুনিলে। আমি কৈছো এইখন ঘৃণাৰ বজাৰত আমি প্ৰেমৰ দোকান খুলিম আৰু আমি ভয় নকৰো। আমাক এটাই লাগে, আমাৰ জীৱনৰ, আমাৰ নিৰাপত্তা তেওঁলোকে নাইকিয়া কৰিছে। ভগৱানে চাই আছে, মহাদেৱে চাই আছে। মা কামাখ্যাৰ এখন পবিত্ৰ ভূমি, শক্তিপীঠ মা কামাখ্যা পবিত্ৰ ভূমিৰ পৰা মই কৈছো, এনেকুৱা অগণতান্ত্ৰিক, এনেকুৱা অশোভনীয় কামবোৰৰ কাৰণে কিন্তু এদিন সময়ে তেওঁলোকক ক্ষমা নকৰিব। আপোনালোকেও চাই থাকিব, আমিও চাই থাকিম। মাত্ৰ এটাই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছো, আপোনালোকে ভিজুৱেলবোৰ দেখাব, ৰাইজক দেখাব যে মুখ্যমন্ত্ৰী সমষ্টিত কি হৈ আছে। ইয়াত কাম নহ'ব বাইদেউ, ইয়াত একো নাই, একো নাই, আমি বেলেগত দিব লাগিব। লৈ যোৱা না, য'ত আছে তাত লৈ যাম। যোনটো গাড়ীত ল'ৰা বেছি প্ৰব্লেম আছে, মোৰ গাড়ীত বহা মই লৈ যাম।